দৰঙৰ দলগত মোমায়েকৰ হাতত প্ৰাণ গ'ল ভাগিনৰ এনেকুৱা এক জঘন্য ঘটনা সংঘটিত হৈছিল 3 মাহ পূৰ্বে সেপ্টেম্বৰ মাহৰ 6 তাৰিখে এনেকুৱা এক ঘটনা সংঘটিত হৈছিল দলগাঁৱৰ 2 নং বৰগাঁওখুটিত সংঘটিত হৈছিল এই জঘন্য ঘটনা ছাগলীয়ে বেঙেনা খেতি খোৱা কেন্দ্ৰ কৰি এক কাজিয়াৰ সূত্ৰপাত হৈছিল সেই কাজিয়াৰ পিছতেই ভাগিনক মূৰত প্ৰহাৰ কৰি মোমায়েকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু পৰৱৰ্তী সময়ত ভুক্তভোগী পৰিয়ালে দলগাঁও আৰক্ষীৰ কাষ চাপিছিল আৰু দলগাঁও আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰৰ কেইদিন পিছতেই মূল অভিযুক্ত চাহেদ আলী দলগাঁও আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছিল আৰু তাৰ পিছতেই দলগাঁও আৰক্ষীয়ে আটক কৰি মূল অভিযুক্ত চাহেদ আলীক জেল হাজতলৈ প্ৰেৰণ কৰিছিল কিন্তু আজিও কিন্তু আন এজন অভিযুক্ত মুকলি আকাৰৰ তলত ঘূৰি ফুৰা অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে আমি দুজনকৈ লোকৰ দৃশ্য দেখাইছোঁ এইজন হৈছে চাহেদ আলী যিজন বৰ্তমান মঙলদৈ জেল হাজতলৈ প্ৰেৰণ কৰিছে দলগাঁও আৰক্ষীয়ে কিন্তু আন এজন যি অভিযুক্ত আহেদ আলী এইজনক কিন্তু বৰ্তমানলৈ দলগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই বৰ্তমান সংবাদ মাধ্যমৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালে আৰু বৰ্তমান ন্যায় বিচাৰিছে অতি সোনকালেই এইজন আহেদ আলীক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে আৰু বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট লৈ এনেকৈ শাৰী পাতিছে পিতৃ মাতৃ আৰু বৰ্তমান ন্যায় বিচাৰিছে এই মুহূৰ্তত ভুক্তভোগী পৰিয়ালৰ মন্তব্য আছে সেই মন্তব্য আপোনালোকক শুনালেও বিচাৰিছোঁ ছাগলটা সাইদালি খেতে গেছে 9 দিন পাশে এই মেয়েরারে 9 দিন পাশে ও ঘর যায় হেরে বাইরে মেয়েরারে মাথা মুথা ফাড়া হেলাইছে ফাড়া হেরে ফুলানারে দৌড়ে বাইরে মাইরে একবার মাইরে হেলাইলো মাইরে হেলাইয়া অহনকা আহাদালিরে ধরা তো আহাদালি বি করে না পলাই ফেলায় আমাকে রাত্রে যায় হেরে ঘরের মধ্যে মারবাসা আবার মারবাসা এই থানাত কিছু করলো না থানার রাহুলের কাছে কয়ে দিলাম রাহুলের যাই কই রাহুল আসামি ধরমু গেতাছি আমি এই কথা কই হেরা আসামি ধরে না কোনো তদন্ত কিছু নিতেছে না এই তদন্ত না প্রধানমন্ত্রী এই আমার বিচারটা সুক্কি বিচারটা আদালতের বিচারটা প্রধানমন্ত্রী কাছে অনুরোধ করে কই প্রধানমন্ত্রী যা আমার অনুরোধ করে কই বিচারটা আমার লাগে আদালি ঘরত আহে রাত্রি 2টা বাজাত 1টা বাজাত আর রাত্রি ঘরে আয়া হেরা কিবা আবার মারবার নাকি আমার চেষ্টা করতেছে এতিয়া বিচার লাগবো আমার আদালতের প্রধানমন্ত্রী কাছে অনুরোধ করে কই প্রধানমন্ত্রী আমার আদালতের সুক্কু বিচার করে দিবা লাগবো আমার নুরা আমার এনেকা 2টা নুরা আসিল একটা নুরা এনেকা বাড়িয়ে মারলো এই নুরার নাকি আমার আদালতের বিছানা প্রধানমন্ত্রী আছে আমি অনুরোধ করে কই প্রধানমন্ত্রী আমার অনুরোধ করে কই আমি প্রধানমন্ত্রী আমার আদালতের বিচার করতে সুক্কু বিচার লাগবো আমার সুক্কু বিচার করে দেওয়া লাগবো ছাগলী লৈ কাজিয়া লাগিছিল কাৰণে সিহঁতৰ ক্ষেত্ৰত গৈছিল যাৰ পিছত সিহঁতে 9 দিন পিছত মোৰ ঘৰত উঠি মোক মাৰিবৰ কাৰণে ওলাইছিল মোৰ কাপোৰ কানি ছিঙি পেলাইছে চাহেদ আলীৰ খেতিত 9 দিন আগত আজি 3 মাহ 14 দিন খেতি বেগুনী খেতি পিছে মোৰ ঘৰত উঠি মাৰিলে কাপোৰ কানি ছিঙি পেলালে পিছে মোৰ ভাইটি মোক বচাবৰ কাৰণে গ'লে মোকো মাৰিলে মোক ভাইটিক একবাৰ মাৰি পেলালে মাৰি পেলাইছে চাহেদ আলী আৰু আহাদ আলী সিহঁতৰ মোৰ ছাগলীয়ে সিহঁতৰ খেতি খাইছিল কাৰণে মাৰিছে মোৰ ঘৰত উঠি মাৰিছিল ৰাতি 8টাত বাঁহেৰে গাছৰ ডালিৰে দুটা দুই মূৰত মাৰিছে মোকো মাৰিছে সিহঁতকো মাৰিছে মোৰ ভাইটি লুকাইছে এতিয়া থানাটো কিবা এজাহাৰী দিছোঁ মই একো কৰা নাই এতিয়া আসামী এটা ধৰিছে আৰু এটা ধৰা নাই সেয়া কাৰণে মই বহুত দিন গ'লোঁ থানাত একো কৰা নাই এজাহাৰী চাহেদ আলী আৰু আহাদ আলী দুটা নামত আছে এটা ধৰিছে চাহেদ আলী 3 মাহ হ'ল ধৰিছে আহাদ আলীক ধৰা নাই পলাই আছে না এনে ঘূৰি আছে ঘৰত আহে ৰাতি আহে দিনত আহে এতিয়া নাচায় মামা ভাগিনা ভাগিনাক মাৰিছে আৰু মামাক মাৰিছে এই মামাই মাৰিছে ভাগিনাক আৰু ভাগিনাক ভাগিনাক মাৰিছে এইকাৰণে মই দুখীয়া মানুহ উচিত শিক্ষা দিব লাগে সেইটো বিচাৰিছোঁ নি বিচাৰ লাগে মোৰ আহাদ আলীক ধৰিব লাগে প্রধানমন্ত্রী বিচার লাগবে